নমস্কাৰ এই মুহূৰ্তে আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ'লৈ আগবাঢ়িছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব কিয়নো খন্তেক সময় পিছতে আপোনাৰ একাউণ্টত সোমাব ধন হয় আপোনাৰ একাউণ্টত সোমাব ধন লাখ লাখ হিতাধিকাৰীৰ বাবে এক ভাল খবৰ এক ডাঙৰ খবৰ হয় আপোনালোকে ঠিকই চাই আছে আজি ৰাজ্যৰ লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন হয় চৰকাৰী ধন সোমাব আপোনাৰ একাউণ্টত কোনে কোনে লাভ কৰিব এই চৰকাৰী ধন হয় কোনে কোনে লাভ কৰিবলৈ সক্ষম হ'ব এই চৰকাৰী ধন অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ বাবে একাউণ্টত সোমাব ধন হয় 1250 টকাকৈ লাভ কৰিব অৰুণোদয় হিতাধিকাৰীসকলে বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব একাউণ্টত যিসকলে বৃদ্ধ পেঞ্চন লাভ কৰে সেইসকলৰ বাবে এক ভাল খবৰ বিধৱা পেঞ্চন আঁচনিৰ ধন সোমাব আপোনাৰ একাউণ্টত হয় এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ এইবাৰ 10 তাৰিখৰ পৰিৱৰ্তে 12 আগষ্টতহে লাভ কৰিব এই আঁচনিৰ ধনসমূহ আগতে কিন্তু এই আঁচনিৰ টকা প্ৰতি মাহৰ 10 তাৰিখত দিয়া হৈছিল এতিয়াৰে পৰা কিন্তু এই 10 তাৰিখত ধন আপোনালোকে নাপাব শনিবাৰ আৰু দেওবাৰ হোৱা হেতুকে বিলম্ব হৈছিল অসুবিধাৰ সৃষ্টি হৈছিল এই ধন দিওতে আজি ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ বাবে এক ডাঙৰ খবৰ এক ভাল খবৰ কিয়নো লাখ লাখ একাউণ্টত হ'ব চৰকাৰী ধন লাভ কৰিবলৈ সক্ষম হ'ব ইফালে 1250 টকাকৈ সোমাব যিসকলে অৰুণোদয় আঁচনিৰ ধন লাভ কৰে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ যিসকলে বৃদ্ধ পেঞ্চন লাভ কৰে বৃদ্ধ পেঞ্চন লাভ কৰা সকলৰ বাবেও এই গুৰুত্বপূৰ্ণ খবৰটো কিয়নো খন্তেক সময় পিছতে কিন্তু আপোনাৰ একাউণ্টত সোমাব ধন হয় লাখ লাখ হিতাধিকাৰীৰ বাবে এক ভাল খবৰ এক ডাঙৰ খবৰ আপোনালোকে চাই থাকক এই প্ৰতিবেদন হয় আপোনালোকে চাইছে এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ যিসকলে চৰকাৰী ধন লাভ কৰে সেইসকলৰ বাবে আছে এক ভাল খবৰ কিয়নো আগতে এই চৰকাৰী ধনসমূহ এই চৰকাৰী টকাসমূহ কিন্তু প্ৰতি মাহৰ 10 তাৰিখত দিয়া হৈছিল সেই 10 তাৰিখ শনিবাৰ আৰু দেওবাৰ হোৱা হেতুকে কিবা অসুবিধাৰ সৃষ্টি হৈছিল সেইবাবে সেই তাৰিখটো সেই 10 তাৰিখৰ পৰিৱৰ্তে কিন্তু এতিয়া প্ৰতি মাহৰ 12 তাৰিখে আপোনাৰ একাউণ্টত সোমাব ধন হয় যিসকলে বৃদ্ধ পেঞ্চন লাভ কৰে সেই বৃদ্ধ পেঞ্চন লাভ কৰা সকলৰ বাবেও এই গুৰুত্বপূৰ্ণ খবৰটো কিয়নো কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনিৰ ধন কিন্তু প্ৰতি মাহৰ 10 তাৰিখত লাভ কৰিব ইফালে বিধৱা পেঞ্চন আঁচনিৰ ধন কিন্তু 10 তাৰিখৰ পৰিৱৰ্তে 12 তাৰিখত লাভ কৰিবলৈ সক্ষম হ'ব আপোনালোকে চাই আছে এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ কিয়নো আগতে কিন্তু প্ৰতি মাহৰ 10 তাৰিখত এই চৰকাৰী আঁচনিৰ টকা আপোনাৰ একাউণ্টত পোনে পোনে দিয়া হৈছিল এতিয়া সেই 10 তাৰিখৰ পৰিৱৰ্তে প্ৰতি মাহৰ 12 তাৰিখে লাভ কৰিব এই ধন যিসকলে অৰুণোদয় আঁচনি লাভ কৰে সেইসকলৰ একাউণ্টত সোমাব 1250 টকাকৈ খন্তেক সময় পিছতে কিন্তু আপুনি এই টকা উঠাব পাৰিব ইফালে বিধৱা পেঞ্চন আঁচনিৰ ধন কিন্তু সোমাব সমান্তৰালভাৱে যিসকলে বৃদ্ধ পেঞ্চন লাভ কৰে সেইসকলৰ বাবেও আছে ভাল খবৰ কিয়নো বৃদ্ধ পেঞ্চন আঁচনিৰ ধন কিন্তু প্ৰতি মাহৰ 10 তাৰিখে লাভ কৰিবলৈ সক্ষম হ'ব হয় আপোনালোকে চাইছে এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ কিয়নো কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনিৰ ধন কিন্তু প্ৰতি মাহৰ 12 তাৰিখত আপোনাৰ একাউণ্টত পোনে পোনে সোমাব আপুনি যদি হিতাধিকাৰী তেনেহলে কিছু সময় পিছতে আপুনি আপোনাৰ একাউণ্টত লাভ কৰিব এই ধন তো ভিউয়াৰ্স ভিডিঅটো ভাল পালে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅটোত এটা লাইক কৰি দিব ধন্যবাদ থ্যাংক ইউ জয় অসম।